আসসালামু আলাইকুম রহমতুল্লাহি বৰকাতুহু। চাৰিকুলৰ ফজিলতসমূহনো কি, এই বিষয়ে আপোনালোকক আজি মই এই সূৰাকেইটাৰ মাজে মাজে জনাই গৈ আছোঁ। সূৰাকেইটা শেষলৈ শুনিব বুলি আশা ৰাখিলোঁ। প্ৰথম সূৰা হৈছে সূৰা কাফিৰুন। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল ইয়া আইয়ুহাল কাফিৰুনা লা আ'বুদু মা তা'বুদুন ওয়ালা আনতুম আ'বিদুনা মা আ'বুদ ওয়ালা ওয়ালা আ'বিদুম মা আ'বাদতুম ওয়ালা আনতুম আ'বিদুনা মা আ'বুদ লাকুম দীনুকুম ওয়ালিয়াদ্দিন। দ্বিতীয় সূৰা হৈছে সূৰা ইখলাছ। এই সূৰাৰ অন্য এটি মহত্বপূৰ্ণ ফজিলত হৈছে এই সূৰাটো যদি 3বাৰ পঢ়া হয় এবাৰ কোৰাণ খতম কৰাৰ সমান সওৱাব পায়। সূৰাটি হৈছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল হুৱাল্লাহু আহাদ আল্লাহুছ সামাদ লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুৱান আহাদ। এই 4টা সূৰা যদি ৰাতি শোৱাৰ সময়ত 3বাৰকৈ মাতি নিজৰ লগতে ল'ৰা ছোৱালীৰ ওপৰতো ফুকাই দিব পাৰে, তাৰ ফলত বিভিন্ন ধৰণৰ যাদু টুনা বেয়া শক্তিৰ পৰা বাচি থাকিব পাৰি, লগতে দুশ্চিন্তাৰ পৰা মনক আঁতৰাই ৰাখিব পাৰে। ইয়াৰ লগত যদি আয়াতুল কুৰচি পঢ়া হয় বেছি ভাল হয়। তৃতীয় সূৰা হৈছে সূৰা ফালাক। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল আউযু বিৰাব্বিল ফালাক মিন শাৰৰি মা খালাক ওয়া মিন শাৰৰি গাসিকিন ইযা ওয়াকাব ওয়া মিন শাররিন নাফাসাতি ফিল উকাদ ওয়া মিন শাররি হাসিদিন ইযা হাসাদ। আৰু এই সূৰাকেইটাৰ আন এটি ফজিলত হৈছে কিছুমান বিষাক্ত পোক পৰুৱাই কামোৰাৰ ফলত বহু সময় ধৰি সেই বিষ হৈ থকা দেখা যায়, অৰ্থাৎ সেই বিষৰ পৰা সোনকালে উপশম পাব পাৰি এই চাৰিকুলৰ জৰিয়তে। যদি বিষ হোৱা ঠাইখিনিত ধৰি এই চাৰিকুল 3বাৰকৈ মাতি ফুক দিয়া হয় তেতিয়াহ'লে এই বিষৰ পৰা সোনকালে উপশম পায়। চতুৰ্থ সূৰা হৈছে সূৰা নাচ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল আউযু বিৰাব্বিন নাস মালিকিন নাস ইলাহিন নাস মিন শাৰরিল ওয়াসওয়াসিল খান্নাস আল্লাযী ইউওয়াসওয়িসু ফি সুদুরিন নাস মিনাল জিন্নাতি ওয়ান নাস। আমিন সুম্মা আমিন বিরহমাতিকা ইয়া আরহামার রাহিমিন।